এগৰাকী ছোৱালীৰ জীৱনত গুৰুত্বপূৰ্ণ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে পিউবাৰ্টিৰ সময়ত। আহক আজি আমি পিউবাৰ্টিৰ বিষয়ে অলপ জানো। পিউবাৰ্টি বা যৌৱনৰ আৰম্ভ এনেকুৱা এটা সময় য'ত এগৰাকী শিশু লাহে লাহে প্ৰাপ্তবয়স্কলৈকে যাব ধৰে। আৰু এইটো সময়ত ছোৱালীবোৰৰ মাজত দেখা পোৱা পৰিৱৰ্তন হৈছে স্তনৰ গঠন। স্তনৰ গঠনটোৱে হৈছে আমি দেখা পোৱা প্ৰথমটো চিন। তাৰপিছত নোম উগোৱা, যেনে গুপ্তাংগ আৰু বাহুৰ তলত। তাৰপিছত মাহেকীয়াৰ আৰম্ভণি, তাৰপিছত উচ্চতা বঢ়া আৰু শৰীৰৰ আকাৰ সলনি হোৱা আৰু সমস্যা ধৰি লওক লগতে ছালৰ সমস্যা যেনে হালমইনা আদি আমি দেখা পাওঁ। ইয়াৰ লগতে দেখা যোৱা মানসিক পৰিৱৰ্তনসমূহ হৈছে মুড ছুইং, নিজক লৈ সজাগতা বঢ়া বা খুবেই মনোযোগ দিয়া আৰু লগতে লাজ কৰা, একেলগে সময় কটাব বিচৰা বা অকলে সময় কটাব বিচৰা, এইবিলাক পৰিৱৰ্তন আমি দেখা পাওঁ আৰু এইবিলাক পৰিৱৰ্তনে হৈছে খুবেই স্বাভাৱিক। এই গোটেইখিনি পৰিৱৰ্তন সাধাৰণতে 8 পৰা 13 বছৰ বয়সত আমি দেখা পাওঁ। হয়তো 8 বছৰতো হ'ব পাৰে, নহয়বা 13 বছৰতো হ'ব পাৰে, কিয়নো এইবোৰ নিৰ্ভৰ কৰে আপোনাৰ খাদ্য অভ্যাস, বংশগত, শৰীৰৰ ফেট কণ্টেণ্ট, পৰিৱেশ আদিৰ ওপৰত। আগলৈ আমি মহিলাৰ প্ৰজনন অংগ, জীৱন, গৰ্ভাৱস্থা আদিৰ বিষয়ে আৰু কথা পাতি চাই থাকিব। এগৰাকী ছোৱালীৰ জীৱনত গুৰুত্বপূৰ্ণ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে পিউবাৰ্টিৰ সময়ত। আহক আজি আমি পিউবাৰ্টিৰ বিষয়ে অলপ জানো। পিউবাৰ্টি বা যৌৱনৰ আৰম্ভ এনেকুৱা এটা সময় য'ত এগৰাকী শিশু লাহে লাহে প্ৰাপ্তবয়স্কলৈকে যাব ধৰে। আৰু এইটো সময়ত ছোৱালীবোৰৰ মাজত দেখা পোৱা পৰিৱৰ্তন হৈছে স্তনৰ গঠন। স্তনৰ গঠনটোৱে হৈছে আমি দেখা পোৱা প্ৰথমটো চিন। তাৰপিছত নোম উগোৱা, যেনে গুপ্তাংগ আৰু বাহুৰ তলত। তাৰপিছত মাহেকীয়াৰ আৰম্ভণি, তাৰপিছত উচ্চতা বঢ়া আৰু শৰীৰৰ আকাৰ সলনি হোৱা আৰু সমস্যা ধৰি লওক লগতে ছালৰ সমস্যা যেনে হালমইনা আদি আমি দেখা পাওঁ। ইয়াৰ লগতে দেখা যোৱা মানসিক পৰিৱৰ্তনসমূহ হৈছে মুড ছুইং, নিজক লৈ সজাগতা বঢ়া বা খুবেই মনোযোগ দিয়া আৰু লগতে লাজ কৰা, একেলগে সময় কটাব বিচৰা বা অকলে সময় কটাব বিচৰা, এইবিলাক পৰিৱৰ্তন আমি দেখা পাওঁ আৰু এইবিলাক পৰিৱৰ্তনে হৈছে খুবেই স্বাভাৱিক। এই গোটেইখিনি পৰিৱৰ্তন সাধাৰণতে 8 পৰা 13 বছৰ বয়সত আমি দেখা পাওঁ। হয়তো 8 বছৰতো হ'ব পাৰে, নহয়বা 13 বছৰতো হ'ব পাৰে, কিয়নো এইবোৰ নিৰ্ভৰ কৰে আপোনাৰ খাদ্য অভ্যাস, বংশগত, শৰীৰৰ ফেট কণ্টেণ্ট, পৰিৱেশ আদিৰ ওপৰত। আগলৈ আমি মহিলাৰ প্ৰজনন অংগ, জীৱন, গৰ্ভাৱস্থা আদিৰ বিষয়ে আৰু কথা পাতি চাই থাকিব।